যেতিয়া দেশৰ কথা আহিব আমাৰ অসমৰ কথা আহিব তেতিয়া আমি কিন্তু সকলো এক হৈ যাম হিন্দু মুছলমান কোনো ভাগ হৈ নাথাকো ইনশাআল্লাহ সকলো আমি এক হৈ যাম নিজৰ দেশৰ স্বাৰ্থত নিজৰ ৰাষ্ট্ৰৰ স্বাৰ্থত নিজৰ অসমৰ স্বাৰ্থত অলপ দেৰি আগত মই বাংলাদেশৰ ৰিটায়াৰ্ড এজন জাৰ্নেলৰ আসলতে এটা নিউজ চালো তেখেতে তাতে কৈছে 4-5 দিনৰ ভিতৰত অসম দখল কৰিব কলকাতা দখল কৰিব আৰু বিভিন্ন কথাৰে কৈছে ত্ৰিপুৰা লৈ দখল কৰিব বা বহুতলি কথা কৈছে আমাৰ অসমক লৈ কিনে অপমানজনক কথা কৈছে বা ইয়াত থকা মানুহক লৈ কিনে অপমানজনক কথা কৈছে তো সেই কাৰণে এটা কথা এই বাংলাদেশৰ যিখিনি আছে যিখিনি তাতে এইবিলাক কাম কৰি আছে তেখেতসকলে এটাই অনুৰোধ কৰিছো যে অলপমান নিজৰ যিখিনি থাকিব লাগে ন নিজৰ অকাত বুলি এটা কথা কয় সেইখিনিলে আপোনালোকে তাৰ পৰা পাৰ হৈ নাযাব বুজি পাইছে নহয় তাৰ পৰা পাৰ হৈ নাযাব আপোনালোকৰ যিখিনি অকাত সেইখিনিলে থাকিব বাংলাদেশ কেনেকৈ হৈছিলে মনত আছে নে বাংলাদেশ কেনেকৈ হৈছিলে কেনেকৈ আপোনালোকে ৰাষ্ট্ৰ পাইছিলে আপোনালোকে মনত আছে নে বাংলাদেশখন হোৱাতে আমাৰ ভাৰতৰ কিমান অৱদান আছে এটো আপোনালোকে জানে নে নাজানে আজি আপুনি কৈছে অসম আমি 4 দিনত কি কৰিলম দখল কৰিলম কলকাতা আমি 4 দিনত দখল কৰিলম 4 দিন নালাগে আমাক অসমৰ আমাক হিন্দু ভাইসকলক নালাগে আমাৰ অসমৰ যিখিনি আমি মুছলমান আছো ন বাৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী আমি যিখিনি মুছলমান নৰ্থ ইষ্টত বা বিভিন্ন আমি মুছলমান আছো ন কলকাতা হওক বা ত্ৰিপুৰা হওক আমি যিখিনি আছো আমি যদি সেইখিনি যদি ভাবো নহয় কি আপোনালোকৰ বাংলাদেশৰ ঢাকালৈ আমি দখল কৰাৰ কাৰণে আমাক খুব বেছি 1.5 দিন লাগিব 1.5 দিন একদিন আৰু তাৰ আধা দিন লাগিব 1.5 দিন বুজি পাইছে না আমাক 1.5 দিন লাগিব আপোনালোকৰ ঢাকালৈ আমি দখল কৰি লবলৈ কাৰণে আমাক ইয়াৰে হিন্দু ভাই আমাক সৈনিক নালাগে আমাৰ ভাৰতীয় সৈনিক নালাগে আমি ইয়াত থকা অসমৰ মুছলমান আমি অসমৰ বৰাক ভেলী ব্ৰহ্মপুত্ৰ ভেলী আমি কলকাতা আমাৰ যিমানখিনি আমাৰ মুছলমান আছে আমি এখিনি যদি লগ হৈ ল নহয় আপোনালোকৰ 1.5 দিনৰ ভিতৰত ঢাকা দখল কৰি দিম ঢাকা বুলি কয় ন দখল কৰি দিম বুজি পাইছে নহয় ইমানখিনি ওপৰলৈ নাযাব আৰু তাতে যিখিনি আপোনালোকে অত্যাচাৰী কৰি আছে সব বস্তুৰ এটা সীমা থাকে সীমা অত্যাচাৰী কৰি নাযাব মনত আছে নে পাকিস্তানে আপোনালোকক কি অৱস্থা কৰিছিলে হেতু সময়ত এই ভাৰতে আপোনালোকক সহায় কৰিছিলে বুজি পাইছে নে সেই সময়ত আমাৰে সহায়ত আপোনালোকৰ এখন দেশ হৈছে আজি আপোনালোকে আমাৰ লগত মিলি কিনে চলক না ভাৰতৰ লগত মিলি কিনে বাংলাদেশ আগত চলক আজি আপোনালোকৰ ভাল ট্ৰিটমেন্ট কৰিবলৈ হলে আপোনালোকে ভাৰতত আহিব লাগে আপোনালোকৰ ভাল এডুকেশ্যনৰ কাৰণে আপোনালোকে বাংলাদেশ আহিব লাগে এটা ফ্ৰেন্ডলি ৰিলেশ্যন এটা ভাতৃত্ববোধৰ সম্পৰ্ক আপোনালোকে কিয় গঢ়ি নুঠায় কিয় গঢ়ি নুঠায় আপোনালোকে যুদ্ধ কৰিব কিহক লৈ যুদ্ধ কৰিব কি আছে আপোনালোকৰ যুদ্ধ কৰিবলৈ কাৰণে বাংলাদেশৰ কি আছে নিউক্লিয়াৰ বম আছে আপোনালোকৰ কিমান আছে কি আছে আপোনালোকে কোনটো ক্ষেত্ৰত আপোনালোকে শক্তিশালী আপোনালোকে অকল বিশ্বৰ ভিতৰত আমাক বদনাম কৰা ক্ষেত্ৰত আপোনালোকে শক্তিশালী আমাৰ মুছলমান আমাৰ ইছলাম ধৰ্মটো বদনাম কৰা ক্ষেত্ৰত আপোনালোকৰ নিচিনা একাংশ আচলতে শক্তিশালী আজি আপোনালোকে কৈছে অসমখন 4 দিনৰ ভিতৰত দখল কৰি লম কলকাতা 4 দিনৰ ভিতৰত দখল কৰি লম আমি কি হাতত খাৰু পিন্ধি আছো আমি ইয়াৰে বেলেগ নকওঁ আমি ইয়াৰে যিখিনি মুছলমান আছো নহয় আমি যিমান আছো ইয়াতে অসমীয়া হওক আমি বেংগলী হওক আমি যিমানখিনি মুছলমান আছো আমি এটা খাৰু পিন্ধি থকা নাই কাৰণ আমাৰ ধৰ্ম পিছত আমাৰ ৰাষ্ট্ৰ আগত ঠিক আছে না যেতিয়া আমাৰ ৰাষ্ট্ৰ আমাৰ অসমৰ কথা আহিব আমি তেতিয়া ধৰ্ম পিছুৱাই লৈ যাম তেতিয়া আমাৰ ৰাষ্ট্ৰৰ সন্মানত আমাৰ অসমৰ আমাৰ সন্মানত আমি ইনশাআল্লাহ আগত ওলাই আহিম আৰু যদি আমি আগত ওলাই আহিব লাগে নহয় আপোনালোকৰ ঢাকা 1.5 দিনত আমি সেইখিনি দখল কৰি লম মইতো এটা বাঙালীখিনি নাজানো বাঙালী জানিলে বাঙালীতে ৰিপ্লাই দিলো হয় কিন্তু মোৰ বহুতখিনি মই জানো যে বাঙালী মানুহ অসমীয়া কথাটো বুজি পায় হেতু কাৰণে এইটো বিশেষকৈ বাংলাদেশ যাব লাগে বেলেগ একো নাই বাংলাদেশ যাব লাগে বাংলাদেশৰ মানুহৰ তাত যাব লাগে বাংলাদেশৰ সেই একাংশ তাত যাব লাগে যিসকলে এইবিলাক উল্টা পুল্টা ব্ৰেন নোহোৱা মন্তব্য দি আছে যে 5000 সৈনিক লৈ কিনে আমাৰ কি অসম দখল কৰিব কলকাতা দখল কৰিব আৰে অসমখনটো আমাৰ দখলে কোনো কৰিব পৰা নাছিলে তাহানিৰ পৰা এই যুগৰ পৰা বুজি পাইছে নাই এই যুগৰ পৰা আমাৰ অসমখনে দখল কোনো কৰিবলৈ পৰা নাছিলে আপোনালোকটো তো বহুত সৰু খুচুৰা পইচা হয় আপোনালোক বাংলাদেশৰ কোনবা এক জেনাৰেল হয় আৰু তাৰে কিছুমান সেইবিলাক কিছুমান টেৰৰিষ্ট টাইপ মানুহ মানে একাংশ মানে যাৰ মানসিকতাটো একেবাৰে লেতেৰা তেখেতসকলে কি কমেন্ট কৰিছে কি আমি 4-5 দিনৰ ভিতৰত আমি অসম আৰু ত্ৰিপুৰা আৰু কলকাতা আমি দখল কৰিম 5000 সৈনিক আমাৰ ৰেডি হৈ আছে আমি দখল কৰিম হেকলাক আমাৰ ষ্টেট আমাৰ কথা এইবিলাক বিভিন্ন কথাৰে তাছত আমাৰ ইয়াত থকা মানুহবিলাকক ডগলাপন কিবা কি বহুত কথা কৈছে বিভিন্ন বেয়াৰে ইয়াতে মানে কমেন্ট কৰিছে তো হেতু কাৰণে মই ৰিপ্লাইটো দিব কাৰণে বিচাৰিছো এটা বেংগলী ৰিপ্লাইটো দিব নাজানো তো হেতু কাৰণে
সেইটো কাৰণে আচলতে বেংগলীত ৰিপ্লাইটো দিব পাৰিলে মই ভালকৈ দিলোঁ হয়, কিন্তু বেংগলীত ৰিপ্লাইটো দিব নোৱাৰোঁ। তো সেইকাৰণে অসমীয়াতে ৰিপ্লাইটো দিছোঁ কি অসমখন যিহেতু 4 দিনত বা কেলকাতা 4 দিনত বা ত্ৰিপুৰা 4 দিনত যেতিয়া দখল কৰাৰ কথা কৈছে, তেতিয়াহ'লে সেইকাৰণে কৈছোঁ কি আমাক বেলেগ নালাগে, যিহেতু আমি ইয়াতে যিখিনি বসবাস কৰিছোঁ, আমাৰ বাৰাক ভেলী হওক বা আমাৰ ব্ৰহ্মপুত্ৰ ভেলী হওক বা আমাৰ যি হওক, আমাৰ অসমৰ হওক, নৰ্থ ইষ্টৰ হওক, ত্ৰিপুৰাৰ হওক, কেলকাতাৰ হওক, আমি বেলেগ নালাগে, আমাৰ মুছলমানখিনিৰে কথা কৈছোঁ। আমিয়ে যদি অকল যদি মানে আগবাঢ়ি আহোঁ, আমাক ঢাকালৈ আমি হাত দিবৰ কাৰণে 1.5 দিনৰ ভিতৰত আমি যাই পাম। সিহঁতে 4 দিনত অসম দখল কৰিব, তো আমি 1.5 দিনত সিহঁতৰ ঢাকালৈ আমি দখল কৰি ল'ম। আমাক সিহঁতে কি বুলি ভাবি থৈ দিছে? আজি সিহঁতে কৰিব এইবিলাক কাম, আমি ভুগিব লাগিব। সিহঁতে কৰিব কিবা কাম, আমাৰ ইছলাম ধৰ্ম বদনাম হ'ব। আজি সিহঁতে কিবা এটা কৰিব, মানুহে আমাক তুচ্ছ-তাচ্ছিল্য কৰিব। কিয়? আমিতো তেখেতসকলক অপমান কৰিব যোৱা নাই। সেইকাৰণে বাংলাদেশৰ সেইসকল চিন্তাধাৰা প্ৰত্যেকজনে কৈছোঁ কি আপোনালোকৰ লগত আমি যুদ্ধ কৰা নাই, আমি এটা ভাতৃত্ববোধৰ দৰে থাকিবলৈ আমি চেষ্টা কৰিছোঁ, আমি ভাতৃত্বৰ দৰে বিচাৰিছোঁ কি আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ হয় এখন, ঠিক আছে, আমাৰ লগত মিলা প্ৰীতি আছে, আমাৰ ভাতৃত্ববোধৰ মিলা প্ৰীতি আছে। আপোনালোকে এতিয়া কৈছে ইণ্টাৰনেটৰ কিবা লৈ কিনে কৈছে, ইণ্টাৰনেট যদি যায় খাদ্যটো আমাৰ পৰা যাই আছে, আমি যদি খাদ্য নপঠাওঁ আপোনালোকে খাবলৈ নাপায় মৰি যাব। চ' তেনেকুৱা কথা। তো সেইবিলাক লৈ নহয় এটা ভাতৃত্ববোধৰ এটা পৰিৱেশ সৃষ্টি কৰক। শ্বেখ হাছিনা সময়ত যেনেকৈ আমাৰ ইয়াতে হিন্দু মুছলমান বুলি বাংলাদেশত কোনো এটা অত্যাচাৰী নাছিলে, এটা ভাল পৰিৱেশ আছিলে, সেই ভাল পৰিৱেশ এটা আপোনালোকে আনক। এটা ভাল পৰিৱেশ এটা আনি কিনে আমাৰ মাজত এটা ভাতৃত্ববোধৰ এটা সম্পৰ্ক ৰাখক। বাংলাদেশ ইণ্ডিয়াৰ মাজত এটা ভাতৃত্ববোধৰ যি সম্পৰ্ক আছিলে সেইটো এটা বজাই ৰাখক। আমাৰ মাজত মিলা প্ৰীতি থাকক, মৰম থাকক। আপোনালোকৰ মানুহ আমাৰ তাত আহিব, আমাৰ মানুহ আপোনালোকৰ তাত যাব। যি পৰিৱেশ আগৰ পৰা আছিলে সেই পৰিৱেশ বজাই ৰাখক। যুদ্ধত নাযাব, কাৰণ যুদ্ধত আপোনালোকে কেপাচিটি নাই, আপোনালোকৰ সেইখিনি কোৱালিটিও নাই, আপোনালোকৰ সেইখিনি সমৰ্থ নাই যে যুদ্ধত আপোনালোকে আমাৰ পৰা জিকি যাব। একদম স্পষ্ট কথা কৈছোঁ। কাৰণ যেতিয়া ৰাষ্ট্ৰৰ কথা আহিব, যেতিয়া অসমৰ কথা আহিব, তেতিয়া ৰুবুল আহমেদ বুলি নহয়, তেতিয়া ৰুবুল বুলি ওলাম। ধৰ্ম পিছত আহিব, ৰাষ্ট্ৰ আগত আহিব, দেশ আগত আহিব। বুজি পাইছেন? আৰু যেতিয়াই দেশ আৰু ৰাষ্ট্ৰৰ কথা আহিব, তেতিয়া আমি হিন্দু মুছলমান ভাগ হৈ নাথাকোঁ, আমি একদম চব একলগ হৈ যাম। কিন্তু আৰু আমি যদি একলগ হৈ যাওঁ ইনশাআল্লাহ, কিন্তু আপোনালোকৰ তেতিয়া মুতিবৰ কাৰণেও তাত কিন্তু বাংলাদেশত কিন্তু জেগা নহ'ব। একদম চিধা কথা কৈছোঁ, মুতিবৰ কাৰণেও বাংলাদেশত জেগা নহ'ব। বুজি পালে? যদি আমি দখল কৰাত যদি আজি চিন্তা চৰ্চা কৰোঁ নহয়, আমি অসমৰ যিখিনি আছে, আমি যদি চিন্তা চৰ্চা কৰোঁকে বাংলাদেশ দখল কৰিম, তেতিয়াহ'লে মই এইখিনি ক'লোঁ নহয়, 1.5 দিনৰ ভিতৰত আপোনালোকে মুতিবৰ কাৰণে তাত জেগা নাপাব, আমি দখল কৰি ল'ম। সেইটো কাৰণে আমি যিহেতু আপোনালোকৰ লগত যুদ্ধ কৰা নাই, আমি বিচৰা নাই, ভাৰতৰ প্ৰতিজন মানুহে আমি যুদ্ধ বিচৰা নাই, আমি অসমৰ মানুহে যুদ্ধ বিচৰা নাই, আমি এটা বিচাৰিছোঁ শান্তিপ্ৰিয় হিচাপে থাকিব লাগে। দেশখন স্বাধীন কৰিব, বাংলাদেশখন আপোনালোকে উন্নয়ন কৰক, শিক্ষাৰ ক্ষেত্ৰত উন্নয়ন কৰক, মেডিকেলৰ ক্ষেত্ৰত উন্নয়ন কৰক। আজিৰ তাৰিখত আপোনালোকৰ বাংলাদেশত কি হৈছে? শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি আছে। আপোনালোকৰ বাংলাদেশ কি হৈছে আজিৰ তাৰিখত? মেডিকেলৰ ক্ষেত্ৰত ভাৰতত আহিব লাগে, আপোনালোকে আহিব লাগে নাই ভাৰতত? তেতিয়াহ'লে আপোনালোকে নতুন যেতিয়া চৰকাৰ হৈছে সেইবিলাকৰ উন্নয়ন কৰক, ল'ৰা ছোৱালী শিক্ষিত বনাওক, ল'ৰা ছোৱালী ডেভেলপমেণ্ট কৰক। আপোনালোকে আজিৰ পৰা 10 বছৰ হৈছে বাংলাদেশখন ইণ্টাৰনেশ্যনেল লেভেলত আপোনালোকে উঠাই লৈ যাওক, সেইবিলাকৰ কাৰণে চিন্তা কৰক। আপোনালোকে শক্তিশালী ৰাষ্ট্ৰ হিচাপে আপোনালোকে ওলাই আহক, সেইবিলাকৰ কাৰণে চিন্তা কৰক। আমাৰ লগত যুদ্ধ কৰিবলৈ আহিছে, আমাৰ লগত আমি সৈনিক হিচাপে আমি গোটেই পৃথিৱীৰ ভিতৰত 4 নম্বৰত আছোঁ, আপোনালোকে 37 নম্বৰত আছে। আৰু যদি শক্তিশালী ক্ষেত্ৰত আপোনালোকৰ কি আছে যিখিনি নিগণ্য, আমি একো বুলি নাভাবোঁ, আমি শক্তিৰ ক্ষেত্ৰত, তো সেই মানে কি ক'ম আৰু। সেইকাৰণে আমাৰ লগত যুদ্ধ কৰাৰ কথা আপোনালোকে নাভাবিব। অসম দখল কৰা, ত্ৰিপুৰা দখল কৰা, কেলকাতা দখল কৰা, এইবিলাক ফাল্টু থাৰ্ড ক্লাছ মন্তব্য নিদিব। বাংলাদেশত আছে, বাংলাদেশখন উন্নয়নৰ চিন্তা কৰক, বাংলাদেশৰ ৰাষ্ট্ৰৰ কেনেকৈ শক্তিশালী ৰাষ্ট্ৰ কৰিব পাৰোঁ সেইবিলাক আপোনালোকে চিন্তা কৰক, আগুৱাই লৈ যাওক। বাছ আমি সেইটো বিচাৰোঁ। আৰু বাংলাদেশত থকা প্ৰতিজন নাগৰিক সুৰক্ষিত হৈ থাকিব লাগে, কাৰণ তেখেতসকল তাৰে বাসিন্দা, তেখেতসকলে তাৰে মাতৃভূমি তেখেতসকলৰ হয়, তো তেখেতসকলে তাতে ভালকৈ থাকক, আমি সেইটোৱে বিচাৰোঁ। কিন্তু তাতে আপোনালোকে কাৰোবাক কষ্ট দিব, তাৰপিছত আপোনালোকৰ মাথাত আহিব অসম দখল কৰিম, ত্ৰিপুৰা দখল কৰিম, কেলকাতা দখল কৰিম। এইটো সপোনত থাকি যাব, বাস্তৱত ৰূপায়িত নহয়। কিন্তু সেইটো সপোন দেখিবলৈ যাই কিনে কিন্তু আপোনালোকৰ বাংলাদেশ কিন্তু মেপৰ পৰা নোহোৱা হৈ যাব, মনত ৰাখিব সেইটো। তো সেইকাৰণে আমাৰ লগত যুঁজি নল'ব। আৰু এই ভিডিঅ'টো মোৰ বাংলাদেশ চবে টেক কৰক, বাংলাদেশ যাব লাগে বাছ, বেলেগ একো নালাগে। ঠিক কথা কৈছে সুৰমান খান, ঠিক কথা কৈছে। 6 ঘণ্টাৰ ভিতৰত ঢাকা দখল কৰি ল'ম, সেইটোৱেতো মইতো 1.5 দিন দিছিলোঁ। আমাৰ এয়া হ'ল আমাৰ মুছলমান ভাই, বাৰাক ভেলী হওক বা আমাৰ ব্ৰহ্মপুত্ৰ ভেলী হওক, আমি ইয়াতে অসমীয়া হওক, বেংগলী হওক, আমি মুছলমান যিমান আছোঁ, আমাৰ আচলতে এইটোৱে হ'ল দেশ প্ৰেম। আমাৰ হ'ল এইটোৱে দেশ প্ৰেম কি আমি যেতিয়া আমি ৰাষ্ট্ৰৰ বা আমাৰ দেশৰ বা আমাৰ অসমৰ কথা আহিব, আমি চব ইনশাআল্লাহ একলগ হৈ যাম।
আৰু একলগ হৈ কিনে আমি কিন্তু এনেকুৱা ধৰণৰ বস্তু কিন্তু আমি শিক্ষা দিব কাৰণে আমাক নালাগে আৰ্মি ইয়াৰে আমি ইয়াৰে যিখিনি আমি আছো মানুহ আমিয়ে সৈনিক আমিয়ে পাৰিম আমাৰ হাতত মাত্ৰ চৰকাৰে মাত্ৰ এটা AK-47 দি দিলে হৈ গ'ল বাস তাৰ পিছত চাওক আমি কিমান 1.5 দিন লাগে নে কিমান দিন লাগে হয় নে নহয় দখল কৰি লম ইনশাআল্লাহ আমি বাংলাদেশত ঢাকা দখল কৰি লম হেতু কাৰণে আমাক ভাবুকি দিব নালাগে আমাক ধমকি দেখাব নালাগে আমাক ক'ব নালাগে যে আমি কি কৰিব পাৰিম আমাক 17 বাৰ যেতিয়া মুগলে একো কৰিব পাৰা নাই তেতিয়া তো এই বাংলাদেশৰ এই 4টা 5টা কি বুলি কয় এটা নিগনিক আমি একো বুলি খাতিৰ নকৰো বুজি পাইছে না আমি একো বুলি খাতিৰ নকৰো সেই কাৰণে এই ভিডিওটো বাংলাদেশ যাব লাগে যেন বাংলাদেশও বুজি পায় যে ইয়াতে হেতৰ ডালি নগলে অসম সহজ নহয় অসম দখল কৰা যেনেকৈ আফগানিস্তান দখল কৰিব কাৰণে ৰাছিয়াও পৰা নাছিলে আমেৰিকাও পৰা নাছিলে ন অসম তেনেকুৱা ভূমি হয় এখন দখল কৰিব কাৰণে ইমান সহজ কথা নহয় তো ইয়াত দখল কৰাৰ আগত প্ৰথমতে নিজৰ কথা চিন্তা কৰি ল'ব লাগিব আৰু যদি আমাৰ লগত যুজি লয় তেতিয়া হলে একদম স্পষ্ট কথা কৈছো বাংলাদেশৰ শব্দটো নাথাকিব মেপৰ ভিতৰত মেপৰ পৰা বাংলাদেশ কি আছিলে কোড আছিলে সেই বস্তুটো নাথাকিব আজমল খান ঠিক কথা কৈছে 5 ঘণ্টা ঢাকা দখল সাকিৰ আহমেদ একদিন লাগিব এইবিলাক হল থ্যাংক ইউ সো মাচ মই প্ৰতিটো আমাৰ মুছলমানক মই থ্যাংক ইউ সো মাচ জনাইছো আপোনালোকে যি ধুনীয়া কমেন্ট কৰিছে এআই হৈ গল আমাৰ ভাতৃত্ববোধ এতিয়া যেতিয়া আমাৰ অসমৰ সমস্যা বা আমাৰ অসমৰ কাৰণে যেটা চিন্তা আহিছে অসমৰ কাৰণে ভাবুকি আহিছে অসমৰ কাৰণে এটা বেয়া পৰবা পাইছে তেতিয়া আমি এনেকৈ মিলিব লাগিব ইনশাআল্লাহ এটোই হৈ গল আমাৰ ভাতৃত্ববোধ এটোই হৈ গল আমাৰ দেশ প্ৰেম এটোই হৈ গল আমাৰ জাতিৰ প্ৰতি প্ৰেম মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো ধুনীয়া লাগিছে আপোনালোকৰ কমেন্ট প্ৰতিটো মুছলমানৰ কমেন্ট মই আসলে সেলুট মাৰিছো আপোনালোকৰ প্ৰতিটো কমেন্টকে মই সন্মান জনাইছো এটোই হ'ব লাগিব আমাৰ বাকি আমাৰ ঘৰৰ ভিতৰত যিমান যুদ্ধ কৰি আছো আমাৰ কিটা গৰু কাৰণে যুদ্ধ কৰিছো কিবা কাৰণে যুদ্ধ কৰিছো এইবিলাক লাইক কোকাক থাকিব তেতিয়া সেইখন ঘৰৰ কাজিয়া হ'বই নহয় জানো আমি পৰিয়ালৰ নিচিনাকে আমাৰ কাজিয়া হৈ আছে হৈ থাকক কিন্তু বাহিৰৰ কোনবাই যদি আমাক যদি কোনবা আঙুলি ৰঙা চকুত আঙুলি দেখুৱাই তেতিয়া হলে কিন্তু আমি ইনশাআল্লাহ নেৰু আমি সব একলগ হৈ যাম তেতিয়া কোন হিন্দু কোন মুছলমান নাচাও তেতিয়া এটা বস্তু চাম জয় আই অসম বাস আৰু বেলেগে কোনে আমাৰ অসমৰ চকু দিব আমাৰ এটাই কথা আহিব জয় আই অসম আৰু যেতিয়া এই শব্দটো কৈ কিনে আমি প্ৰতিটো মুছলমান হিন্দু ওলাই যাম ন বাংলাদেশৰ ঢাকালৈ আমি কিন্তু জয় আই অসম বেলেগে কোনে জয় আই অসম বাস জয় আই অসম